নমস্কাৰ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণিকা কাশ্যপে স্বাগতম জনাইছোঁ। এই বিষয়বস্তু হৈছে জন্ম ৰাশি কি। আমি আটাই জানো যে সৰুৰে পৰা আমি জানি আহিছোঁ যে মোৰ ৰাশি এইটো বা আমাৰ ৰাশি অনুসৰি আমাৰ নাম ৰখা হয়, কিন্তু প্ৰকৃততে আমাৰ জন্ম ৰাশিটো কিদৰে নিৰ্ধাৰণ কৰা হয় বা জন্ম ৰাশি বুলিলে প্ৰকৃততে কি বুজোৱা হয়। আপোনালোকে আগৰ যদি মোৰ ভিডিঅ'সমূহ চাই আহিছে তেতিয়াহ'লে ৰাশি চক্ৰৰ লগত পৰিচয় হৈছে, ৰাশিসমূহৰ লগত পৰিচিত হৈছে আৰু গ্ৰহৰ লগতো পৰিচিত হৈছে। আমি যেটো জানো যে ৰাশি চক্ৰত মুঠতে 12টা ৰাশি থাকে, মেঘৰ পৰা বৃষ মিথুন এনেকৈ মীনলৈকে 12টা ৰাশি থাকিব, প্ৰতিটো ৰাশিতে 30 ডিগ্ৰীতকৈ। এতিয়া গ্ৰহসমূহে যেহেতু পৰিভ্ৰমণ কৰি গ্ৰহসমূহে যেহেতু পৰিভ্ৰমণ কালত, গতিকে এক বিশেষ বেলেগ সময়ত বেলেগ ৰাশিত স্থিত হৈ থাকিব। আপোনাৰ জন্মৰ সময়ত চন্দ্ৰ যি ৰাশিত স্থিত হৈ থাকে সেইটোকে জন্ম ৰাশি বুলি আমাৰ বৈদিক জ্যোতিষত ধৰা হয়। যিদৰে এই ৰাশি চক্ৰলৈকে চাওক, এই ৰাশি চক্ৰত বুলি লিখা আছে ইয়াতে। আপোনালোকৰ নিজৰ বস্তুটো আচলতে চাবলৈ নাপায়, কিন্তু ৰাশি চক্ৰ চালে বেলেগৰ এইটো যেতিয়া চাব তেতিয়া কাৰোবাৰ দেখিব যে জনম কুণ্ডলী যেটো হয়, জনম কুণ্ডলীত য'ত বুলি লিখা থাকিব সেইটোৱে মানুহৰ জন্ম ৰাশি হয়। এইখন যদি আমি ৰাশি চক্ৰ হিচাপে ধৰো জনম কুণ্ডলী, বাকী গ্ৰহসমূহ বাৰু লিখা হোৱা নাই, কিন্তু য'ত বুলি লিখা আছে, ইয়াত কৰ্কটত বুলি লিখা আছে, গতিকে ইয়াৰ জন্ম ৰাশি হ'ব কৰ্কট। সেইদৰে কাৰোবাৰ যদি মেঘ ৰাশিত যদি বুলি লিখা থাকে তেতিয়াহ'লে তেওঁৰ জন্ম ৰাশি হ'ব অৰ্থাৎ তেওঁৰ জন্মৰ সময়ত মেঘ ৰাশিত আছিলে, আৰু এইখন যেটো জন্ম কুণ্ডলী দিয়া হৈছে তেওঁ কৰ্কট ৰাশি, অৰ্থাৎ তেওঁৰ ব্যক্তিজনৰ জন্মৰ সময়ত তাৰমানে কৰ্কট ৰাশিত চন্দ্ৰ স্থিত হৈ আছিল, সেইকাৰণে তেওঁৰ জন্ম ৰাশি হ'ল গতিকে আপোনালোকে নিশ্চয়কৈ জানিব পাৰিছে যে আপোনালোকৰ যি জন্ম ৰাশি হয় সেই জন্ম ৰাশিত আপোনালোকৰ জন্মৰ সময়ত সেই ৰাশিত চন্দ্ৰ স্থিত হৈ আছিলে, সেইকাৰণে আপোনালোকৰ জন্ম ৰাশি সেই বিশেষ ৰাশিটোৰে জনাজাত হৈছে। যি কি নহওক বাৰু, আৰু নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখলৈ আহি থাকিম। আপোনালোকে আৰু যদি বিশেষ বিষয়বস্তুৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্টছ কৰি জনাব পাৰে। আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবলৈ জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিতানত আপোনালোকৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰে কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।